हेलो दोस्तों, वेलकम बैक टू माय न्यूज चैनल पल्लव क्रिएशन्स। আজি আমি বন্ধুসকল উপস্থিত আছোঁ ধেমাজি জিলাৰ এনে এক সুন্দৰ ঠাই যাৰ নাম হৈছে জীয়াধল। এয়া হৈছে আপোনালোকে দেখিব পাইছে জীয়াধলৰ এক সুন্দৰ দৃশ্য। চাওক দোস্ত, পাহাৰ চাই থাকক, জুম কৰি দিছোঁ অলপ। ইফালে চাই আছে আপোনালোকে নদী ইফালৰ পৰা বৈ আহিছে। যিহেতু বন্ধুসকল মই এনে ঠাই ফুৰি বহুত ভাল পাওঁ, য'ত নেকি গছ গছনিৰে ভৰা পাহাৰ পৰ্বত নদী শিল নাই মানে সুন্দৰ এক মনোৰম পৰিৱেশ প্ৰকৃতিৰ। যিহেতু মই প্ৰকৃতি বহুত ভাল পাওঁ, গতিকে বন্ধুসকল এই ঠাইখন ইমানেই ধুনীয়া যে আপোনালোকক মই কথাৰে কৈ শেষ কৰিব নোৱাৰিম, মানে দেখাই শেষ কৰিব নোৱাৰিম, কিমান ধুনীয়া এক্সপ্লেইন কৰিব নোৱাৰিম। গতিকে বন্ধুসকল আপোনালোকে আপোনালোকৰ ব্যস্ততাসমূহৰ মাজৰ পৰাও নিশ্চয় অলপ সময় উলিয়াই এই ঠাইখন চাবলৈ আহক, জীয়াধল মুখখন চাবলৈ আহক। নিশ্চয় ভাল লাগিব বন্ধুসকল, 100% গেৰাণ্টি দি কৈছোঁ। আপোনালোকৰ বহুত ভাল লাগিব, মন ভাল লাগিব। গতিকে আপোনালোকে নিশ্চয় এবাৰ চাবলৈ আহক এই জীয়াধল মুখখন। গতিকে বন্ধুসকল মন ভাল লগাবলৈ মাজে মাজে এনে কিছুমান ঠাই ফুৰি থাকোঁ। গতিকে আগলৈ এনেকুৱা নেক্সট ভিডিঅ'ত ধুনীয়া ধুনীয়া ঠাই দেখাবলৈ আপোনালোকক যত্ন কৰিম গাইজ। ভিডিঅ'টো লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। এইটো চাওক ধেমাজি জীয়াধল মুখৰ অলপ এক সুন্দৰ পৰিৱেশ দেখাই দিছোঁ, মনোৰম দৃশ্য। ইফালে চাব পাৰিছে আপুনি, ইফালে এই মোৰ লগৰটো পুৰা পজ দি আছে। ঐ ভাই, ঐ পজ দে। ইফালে দেখিছে এক সুন্দৰ পৰিৱেশ জীয়াধল মুখৰ। এয়া তো গাইজ, যিহেতু বন্ধুসকল জীয়াধল মুখখন বহুত ধুনীয়া ঠাই, পাৰ্টি কৰিবলৈ মানে একদম বেষ্ট ঠাই আৰু এইটো। সেইকাৰণে ইয়াত প্ৰায় মানে বছৰটোৰ গোটেই বছৰ জুৰি প্ৰায় মানুহ অনবৰতে ইয়াত পাৰ্টি কৰিবলৈ আহি থকা দেখা পোৱা যায়। গতিকে বন্ধুসকল লগতে মানুহবোৰ প্ৰায় পাৰ্টি কৰাৰ পিছত এই ঠাইখন লেতেৰা কৰাও দেখা যায়, মানে যেনেকৈ ডিছপ'জেল প্লাষ্টিকৰ সামগ্ৰীসমূহ, মানে যেনেকৈ কুৰকুৰে চিপছ এইবিলাকৰ মানে পেকেটকেইটা আৰু ডিছপ'জেলকেইটা, ভাত পানী মানে এনেকৈ বহুত মানে অত্যাৱশ্যকীয় মানে যিখিনি কি খাই শেষ কৰিব নোৱাৰে কিবা কি মানে লেতেৰা কৰি গুচি আৰু মানে ঠাইখন লেতেৰা কৰি কিনি। গতিকে ঠাইখনৰ বন্ধুসকল সুন্দৰতাও কমি যোৱা দেখা যায়। গতিকে তাৰোপৰি নদীৰ কিনাৰসমূহ লেতেৰা কৰিবলৈ দেখা পোৱা যায় বন্ধুসকল। গতিকে আপোনালোকো যাতে এনেকুৱা কাম নকৰে আগলৈ, তাকে ক'লোঁ। পাৰ্টি কৰিবলৈ আহিলে পাৰ্টি কৰাৰ পিছত বন্ধুসকল ঠাইখন চাফা কৰি মানে লেতেৰাসমূহ মানে একে ঠাইত জমা কৰি জ্বলাই কিনি গুচি যাওক, যাতে চাফা হৈ থাকে জীয়াধল মুখখন। আৰু মই ভাবোঁ বন্ধুসকল ইয়াত ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে, যাতে নেকি আমি লেতেৰা সামগ্ৰীসমূহ তাত পেলাই থৈ যাব পাৰোঁ। যদি বন্ধুসকল মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক এণ্ড শ্বেয়াৰ কৰক। লগতে বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে নেকি মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ ওচৰত গৈ পায়। তাকেই কৈ বন্ধুসকল আজিলৈ সামৰণি মাৰিছোঁ।